অল ইণ্ডিয়া ফালৰ পৰা ৰিক্ৰুইটমেণ্ট জাৰি কৰা হৈছে 29টা টিচাৰৰ পোষ্ট ওলাইছে য'ত লাইব্ৰেৰিয়ান এণ্ড ইনষ্ট্ৰাক্টৰ পোষ্টবিলাক আছে তো ইয়াত আমি পোষ্টবিলাক চাই ল'ম ইয়াত আছে অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পোষ্ট ওলাইছে আৰু লাষ্ট ডেট হৈছে মাৰ্চৰ 7 তাৰিখে হৈছে ইয়াৰ লাষ্ট ডেট আৰু প্ৰথমটো পোষ্ট হৈছে গ্ৰেজুৱেট টিচাৰ য'ত মেথামেটিক্সৰ টিচাৰ হয় আৰু ইয়াৰ পোষ্ট আছে দুটা পোষ্ট ইয়াৰ জাৰি কৰা হৈছে আৰু ইয়াৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব উইথ মেজৰ থাকিব লাগিব মেথছৰ ছাবজেক্টত মেজৰ থাকিব লাগিব আৰু 45% পাছ হ'ব লাগিব গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ হ'ব লাগিব আৰু লগতে পাছ কোৰ্চ হিচাপে ফিজিক্স আৰু কেমেষ্ট্ৰি ছাবজেক্ট থাকিব লাগিব আৰু লগতে বেচেলৰ অফ এডুকেশ্যন মানে যিটো BEd বুলি কোৱা হয় BEd পাছ হ'ব লাগিব বেচেলৰ অফ এডুকেশ্যন পাছ হ'ব লাগিব আৰু লগতে মেট্ৰিকত যেতিয়া ক্লাছ 10 পাছ কৰিছে তেতিয়া অসমীয়া ছাবজেক্ট থাকিব লাগিব বা ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব আৰু মাষ্ট বি কেপেবল অফ টিচিং ইন বথ আৰু অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে পঢ়িব পাৰিব লাগিব শিকাব পাৰিব লাগিব তাৰপিছত ছেকেণ্ড হ'ল গ্ৰেজুৱেট টিচাৰ ইংলিছ ইয়াৰ হৈছে ইংলিছৰ তিনিটা পোষ্ট ইয়াতো ছেম খালি ইয়াত ইংলিছত ডিগ্ৰী থাকিব লাগিব ইংলিছত মেজৰ থাকিব লাগিব 45% মাৰ্কছত পাছ হ'ব লাগিব ইয়াতো BEd লাগিব আৰু ইয়াতো সেই একে তিনিটা লেংগুৱেজ আণ্ডাৰষ্টেণ্ডিং মানে বুজি পাব লাগিব অসমীয়া হিন্দী আৰু ইংলিছ মিডিয়াম বুজি পাব লাগিব তাৰপিছত হিন্দী টিচাৰ পোষ্ট আছে দুটা ইয়াতো হিন্দীত মেজৰ থাকিব লাগিব 45% মাৰ্কছত পাছ হ'ব লাগিব আৰু BEd থাকিব লাগিব তাৰপিছত ক্লাছ 10তো হিন্দী থাকিব লাগিব বা ইলেক্টিভ ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু অসমীয়া হিন্দী এণ্ড ইংলিছ বুজি পাব লাগিব অসমীয়া টিচাৰ এটাই দিছে আৰু অসমীয়া টিচাৰ হৈছে ডিগ্ৰীত অসমীয়াত মেজৰ থাকিব লাগিব উইথ 45% মাৰ্কছত পাছ হ'ব লাগিব আৰু ইয়াত পাছ কোৰ্চ হিচাপে পলিটিকেল ছায়েন্স বা জিঅ'গ্ৰাফী লাগিব হিষ্টৰী বা ইকনমিক্স লাগিব বা এডুকেশ্যন পাছ কোৰ্চ হিচাপে ছাবজেক্ট থাকিব লাগিব লগতে BEdও পাছ হ'ব লাগিব আৰু অসমীয়া আৰু ইংলিছ দুয়োটা বুজি পাব লাগিব তাৰপিছত ফিজিক্সৰ টিচাৰ ইয়াত পোষ্ট আছে এটা ইয়াত ফিজিক্সত মেজৰ 45% মাৰ্কছ আৰু ইয়াতো সেই একে BEd লাগিব অসমীয়া ইংলিছ বুজি পাব লাগিব জিঅ'গ্ৰাফী টিচাৰ এটা জিঅ'গ্ৰাফীত ডিগ্ৰী মেজৰ থাকিব লাগিব 45% মাৰ্কছ 45% পাছ হ'ব লাগিব BEd লাগিব আৰু ক্লাছ 10ত অসমীয়া আৰু ইংলিছ বুজি পাব লাগিব ক্লাছ 10ত অসমীয়া MIL হিচাপে থাকিব লাগিব তাৰপিছত কেমেষ্ট্ৰি টিচাৰ পোষ্ট আছে এটা কেমেষ্ট্ৰিত মেজৰ হিচাপে থাকিব লাগিব 45% মাৰ্কছত পাছ হ'ব লাগিব BEd লাগিব ক্লাছ 10ত অসমীয়া MIL হিচাপে থাকিব লাগিব আৰু অসমীয়া আৰু ইংলিছ বুজি পাব লাগিব বায়'লজি টিচাৰ এটা জুলজিত হেৰি লাগিব মেজৰ থাকিব লাগিব 45% পাছ হ'ব লাগিব আৰু ইয়াতে কৈছে অথবা বুলিও দিছে বুলি দিছে ইয়াত কৈছে বটানী থাকিলে হ'ব বটানী মেজৰ থাকিলে হ'ব 45% মাৰ্কছত পাছ হ'ব লাগিব BEd লাগিব আৰু অসমীয়া ইংলিছ বুজি পাব লাগিব একে ধৰণৰ গোটেইখিনি লাইব্ৰেৰিয়ানৰ পোষ্ট মাত্ৰ দুটা দিছে ইয়াত দিছে ডিগ্ৰী ইন লাইব্ৰেৰী ডিগ্ৰী কৰিব লাগিব আৰু গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট টিচাৰ লাগিব ইকনমিক্সত পোষ্ট আছে এটা ইয়াত আছে মাষ্টাৰ ডিগ্ৰী পাছ হ'ব লাগিব ইকনমিক্সত অনাৰ থাকিব লাগিব 50% মাৰ্কছত পাছ হ'ব লাগিব গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা আৰু বেচেলৰ ডিগ্ৰী কৰিব লাগিব ইয়াতো মেজৰ লাগিব ইকনমিক্সত ইয়াতে 45% পাছ হ'ব লাগিব BEdও লাগিব আৰু ইংলিছ বুজি পাব লাগিব ফিজিক্সৰ টিচাৰ এটা মাষ্টাৰ ডিগ্ৰী বেচেলৰ ডিগ্ৰী গোটেইখিনি লাগিব তো গোটেইখিনি ছেমেই হয় খালি যিকেইটা পোষ্ট গ্ৰেজুৱেট আছে সেইকেইটাত মাষ্টাৰ ডিগ্ৰী লাগিব গোটেইখিনি সকলোখিনি ছেম হয় গতিকে মই ইয়াতে PDFটো আপোনালোকক মই চেনেলৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াৰ সকলোখিনি ডিটেইলছবিলাক বুজি ল'ব পাৰিব গোটেইখিনি আছে ইয়াতে পোষ্ট 19টা হ'ল ইনষ্ট্ৰাক্টৰ বহুতকেইটা পোষ্ট আছে বয়সৰ সীমা হৈছে গ্ৰেজুৱেট টিচাৰবিলাকৰ বা লাইব্ৰেৰিয়ানত 30 বছৰ হ'ব লাগিব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰবিলাকৰ 32 বছৰ ওপৰত হ'ব নোৱাৰে আৰু ইনষ্ট্ৰাক্টৰসকলৰ 35 বছৰ ওপৰত হ'ব নোৱাৰে এইখিনি হৈছে এজ লিমিট ইয়াৰ ওপৰত বয়স হ'ব নোৱাৰে
আৰু ফিছৰ ফালে যদি আমি চাবলৈ যাওঁ জেনেৰেল অ' বি চিৰ ফিজ আছে 200 টকা প্লাছ টেক্স কিবা এটা ল'ব আৰু ST SC EWS PWBD ESMৰ তেওঁলোকৰ নীল একো ফিজ দিব নালাগে তো এইখিনি আছিলে অইল ইণ্ডিয়া ফালৰ পৰা টিচাৰবিলাকৰ ৰিক্ৰুইটমেণ্ট আৰু ইয়াৰ লাষ্ট ডেট হৈছে ষ্টাৰ্টিং ডেট হৈছে 5 ফেব্ৰুৱাৰী 2026 লাষ্ট ডেট হৈছে 7 মাৰ্চ 2026 ইয়াৰে 7 মাৰ্চৰ আগত আপোনালোকৰ যিসকলৰ ক্ৰাইটেৰিয়া মিলি আছে সকলোৱে এপ্লাই কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব